এতিয়া বনভোজৰ সময় আৰু শীতৰ আগমনৰ লগে লগে মানাস ৰাষ্ট্ৰীয় উদ্যান উপভোগ চাবলৈ বিভিন্ন সময়ত এই পথেৰেই কিন্তু আহিব লাগে পৰ্যটকসকল আৰু যথেষ্ট সংখ্যক পৰ্যটক ইয়াত আহে আৰু এক বৃহৎ ৰাজহ সংগ্ৰহ কৰে চৰকাৰ প্ৰশাসনে। তাৰ পাছতো কিন্তু এই পথটোৰ মেৰামতিৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই আৰু ইয়াত আহিছে একাংশ ৰাইজ আৰু স্থানীয় লোক, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আপোনালোকে? চাওক, এইটো ক'ব গ'লে এটা মানাস ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য পথ। এই পথখনৰ মেৰামতি বহুত দিন আগতে হ'ব লাগিছিলে, কিন্তু দুৰ্ভাগ্যৰ কথা আজি এই পথেৰে মানাস ৰাষ্ট্ৰীয় উদ্যানলৈকে দেশী বিদেশী পৰ্যটক আহে, কিন্তু এই ৰাস্তাটো এটা খুবেই গুৰুত্বপূৰ্ণ। এই ৰাস্তাটো আজিৰ পৰা নহয়, বহু কিছুদিন ধৰি মানে এনেকুৱা এটা অৱস্থা হৈছে। আজি এই ৰাস্তাৰ এনেকুৱা দুৰৱস্থাৰ কাৰণে বহুত ইতিমধ্যে দুৰ্ঘটনা হৈ মানুহ মৃত্যুমুখত পৰিব লগা হৈছে। গতিকে এটা গুৰুত্বপূৰ্ণ পথ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিবলৈ পাইছোঁ। অসমত বহুত ৰাস্তা ঘাটৰ মানে হৈছে, মেৰামতি কৰিছে, ভাল কৰিছে, কিন্তু আজি এই গুৰুত্বপূৰ্ণ পথটো যিটো মেৰামতি হোৱা নাই, তাৰ কাৰণে আমি এই অঞ্চলৰ ৰাইজ হিচাপে আমি দুৰ্ভাগ্যজনক কথা বুলি ক'ব লাগিব। কাৰণ এই অঞ্চলৰ মূল একজন ব্যক্তি আমাৰ ইতিমধ্যে কেবিনেট মন্ত্ৰী হৈ আছে ৰঞ্জিত দাস ডাঙৰীয়া, তেখেতটো যাতে মানে ৰাস্তাটো বনাই দিয়াৰ কাৰণে এটা পদক্ষেপ ল'ব বুলি মই আশাবাদী। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা এই ৰাস্তাৰ বিষয়ে যাতে আমি এটা সুখবৰ লাভ কৰোঁ, তাৰে আশা কৰিছোঁ। হয় হয় হয়, যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। মোৰ ইয়াত ব্যক্তিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা অসুবিধা হৈছে আপোনালোকৰ ৰাস্তাটো? ৰাস্তাটো এইখিনিতো বহুত অসুবিধাই হয়। এতিয়া বাৰিষা আহিলে আৰু বেছি অসুবিধা। এতিয়া খৰালি মানে টুৰিষ্ট স্পট মানস আছে, কিবা আছে, মানে অত্যন্ত দুখজনক আৰু এইখিনি ৰাস্তাত যে মানে কোনেও গুৰুত্ব দিয়া নাই। কি ক'ব? আশা কৰোঁ আমাৰ ৰাইজৰ যিখিনি মানে প্ৰতিনিধি আছে বা বিষয়ববীয়া আছে প্ৰশাসনৰ, তেখেতসকলে এই মানে অতি শীঘ্ৰে মানে সকলোৰে সুবিধা হোৱাকৈ মানে ৰাস্তাটো ভালদৰে বনাই দিয়ে। মানাসত যথেষ্ট সংখ্যক ৰাজহ সংগ্ৰহ হয়, তাৰ পাছতো কিন্তু কোনো পদক্ষেপ লোৱা নাই। মানসতটো ৰাজহ সংগ্ৰহ হয়, সেই বুলিও নহয়, আমি মানে ৰাইজৰ হকে মানে মানসটো নহ'লেও মানে সাধাৰণ যাতায়াত যিখিনি আমি কৰিব লাগে, খেতিয়ক হওক বা ছাত্ৰ ছাত্ৰী হওক, সকলোৰে কাৰণে সুবিধা হ'ব আৰু ৰাস্তাটো হ'লে। হয় হয়, এনেধৰণে দেখা গৈছে যে ইয়াত কিছু সংখ্যক ছাত্ৰ ছাত্ৰীও আহিছে আৰু এগৰাকী ইয়াত পথচাৰী আছে, তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে আপুনি? চাওক, মই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আহিছোঁ, বৰপেটা ৰোডলৈ বুলি আহিছিলোঁ। আমি দেখিছোঁ যে বৰপেটা ৰোড আৰু মানাহ সংযোগী যিটো পথ, এই পথটোৰ একেবাৰে অৱস্থা একেবাৰে বেয়া। যিহেতু এই সময় বনভোজৰ সময়, যিহেতু বিদেশী পৰ্যটকৰে দেশ বিদেশৰ পৰ্যটক আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এইটো ৰাস্তাৰে অহা যোৱা কৰে, কিন্তু আমাৰ পথৰ যি অৱস্থা, এই পথৰ অৱস্থাটো দেখি আমাৰ অতি দুখ লগা। কাৰণ আমি জানো যে আমাৰ যে দেশ বিদেশৰ পৰা আহি আমাৰ পৰ্যটক আহি আমাৰ অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আহিলে আমাৰ ইয়াৰ পৰা এটা ৰাজহ আমাৰ উৎপন্ন হয়, কিন্তু তাৰ পিছতো আমাৰ আজি গলীয়া টোলগেট আছে, বিজনী টোলগেট আছে, এই দুখন টোলগেট আমাৰ ইয়াৰ এই অঞ্চলৰ ওচৰে পাজৰে আছে। তাৰ পিছতো কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ ৰাস্তা ঘাটৰ যি অৱস্থা অতি দুখ লগা। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এটা কথা দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে তেওঁলোকে এই ৰাস্তাটো যাতে তেওঁলোকে উন্নত মানদণ্ডৰ কৰি আমাৰ পৰ্যটকৰ কাৰণে এক সুচল ব্যৱস্থা কৰি দিয়ে। হয়, পথচাৰী আছে আৰু তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে দাদা? আমি বাৰাপেটাৰ পৰা আহিছোঁ। একচুৱেলি মই স্থানীয় বাসিন্দা হয় ইয়াৰ। পথটি আচলতে গুৰুত্বপূৰ্ণ পথ। এইটো মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈকে যাব পথ, লগতে ভূটানলৈকে যাব পাৰি। এনেকুৱা এটা গুৰুত্বপূৰ্ণ পথ এনেদৰে জহিক হৈ যোৱাটো আচলতে অসম চৰকাৰ বা ভাৰত চৰকাৰে কি দেখিছে মই নাজানো। এই সময়ত আমাৰ এই যিটো পথ, এই পথটো দেশী বিদেশী বিভিন্ন পৰ্যটকে ভৰি পৰি আছে মানাছত। গতিকে এই দেশী বিদেশী পৰ্যটকে যদি এই ৰাস্তাটো দেখে, গতিকে আমি লজ্জিত অনুভৱ কৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এই পথটো ৰাতিপুৱাৰে পৰা কণ ল'ৰা ছোৱালী স্কুলৰ ছাত্ৰ ছাত্ৰীকে আদি কৰি বিভিন্ন স্কুল কলেজৰ শিক্ষক আদি কৰি এই ৰাস্তাৰে অহা যোৱা কৰে। আৰু আটাইতকৈ ডাঙৰ কথা, বৰপেটাত বনিজ নগৰী যিটো আটাইতকৈ আপোনাৰ লোৱাৰ অসমৰ ডাঙৰ চব্জি মাৰ্কেট হয়, আৰু এই অঞ্চলৰ কৃষকসকলে যে এই পথেৰে হাজাৰ হাজাৰ কুইণ্টল মানে বৰপেটা ৰোডলৈ চব্জি বিক্ৰী কৰিবলৈ লয়। আৰু আটাইতকৈ ডাঙৰ কথা, 90% কৃষকে যিহেতু এই বজাৰখনত এই সামগ্ৰীসমূহ বিক্ৰী কৰে, আৰু আটাইতকৈ কৰ কাটলসমূহ সংগ্ৰহ কৰে এই বৰপেটা ৰোডৰ পৰা। গতিকে এনেকুৱা কৰ কাটল সংগ্ৰহ কৰা এটা ঠাইত এনেকুৱা যদি ৰাস্তাৰে গৈ মানুহে চব্জি বিক্ৰী কৰিব লাগে, গতিকে এইটো লজ্জাৰ বিষয়। আমি আচলতে অসম চৰকাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীক কাটৰ অনুৰোধ জনাইছোঁ যাতে আমাক অতি সোনকালে এই মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা যিটো পথ বা ভূটানলৈ যোৱা পথ যিটো অতি শীঘ্ৰে আমাক মেৰামতি কৰি দিব লাগে, আমাৰ এইখিনি অনুৰোধ। এতিয়া সকলোৰে কিন্তু একে আবেদন যে সকলোৱে অভিযোগ কৰিছে তথা সকলোৱে আবেদন কৰিছে যে অসম চৰকাৰে যাতে অতি সোনকালে এই পথটো মেৰামতি কৰি দিয়ে।